হরিহর ব্রহ্মা তিনির মধ্যতা অনজন মহাহন্ত মহাকৃপাময় দিনে আদিভয় ভজনী অভগর উপমূলে পৰিচিত কৈ আছে যে পুৰণি কথা যে কিয় ভগৱন্ত প্ৰভু কৃষ্ণক আমি ভজবা লাগে, কিয় আমি তেওঁক চিন্তা কৰিব লাগে, এই কথাটো ৰহস্য তোমাৰ আগত প্ৰকাশ কৰোঁ। যে এদিনাখন সৰস্বতীৰ তীৰত সহস্ৰ ঋষিসকলে এখন যজ্ঞ আৰম্ভ কৰিছে আৰু সেই যজ্ঞত এটা বিতৰ্ক জন্ম। বিতৰ্ক মানে যে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ দেৱতাৰ ভিতৰতে হৈছে তিনি দেৱ শ্ৰেষ্ঠ। আমি সকলোৱে জানো এই তিনি দেৱৰ ভিতৰত কোনজন দেৱ অতি শ্ৰেষ্ঠ আৰু শান্তশিষ্ট আৰু ভকতৰ কাৰণে কৃপা কৰি ভকত কোনজন হ'ব পাৰে। আৰু এই যজ্ঞখনো আমি যে কৰিম, কাৰ নামত কৰিম, তাক আমি প্ৰথমতে আহুতি দিম। আমাৰ যজ্ঞবিলাক ঘৰতে নিয়ম আছে। আমি যজ্ঞটো আমি কি যজ্ঞ কৰিম, ৰাজযোগ আছে, বহুত আছে যজ্ঞ। আমি যিমান যজ্ঞ কৰোঁ, আমি পূজা পাতল কৰি যজ্ঞ কৰা যায় ন, সেই যজ্ঞটোৰ নাম আচলতে বিষ্ণু যজ্ঞ। বিষ্ণুৰ নামতে যজ্ঞ হয়, বেলেগ দেৱ দেৱীৰ নামত যজ্ঞ নহয়। আমি কৰোঁ ঠিকেই, কৰ্মটো হ'ব লাগিব কৃষ্ণ, বুজি পাইছি না? আমি যে আহুতি দিম কৃষ্ণ, সেই যজ্ঞটোৰ নাম হৈছে কৃষ্ণ যজ্ঞ। আৰু সেই ঋষিমুনিসকলে আলোচনা কৰি যে এটা পৰীক্ষা কৰিব লাগিব। আজিৰ পৰা আমি এটা সিদ্ধান্ত ল'ম, কোনজন ভগৱানৰ নামত আমি এই যজ্ঞটো কৰিম। তেতিয়া এই ঋষিমুনিসকলে আলোচনা কৰোঁতে কোনোবাকে নহয়, ব্ৰহ্মাই ভগৱান, তেওঁ আমাক সৃষ্টি কৰি আছে, তেওঁকহে ভজবা লাগে, আমি সকলো তেওঁৰ নামতে যজ্ঞটো কৰিব লাগে। কোনোবাই কয় নহয়, বিষ্ণু তেওঁহে আচল সৃষ্টি স্থিতি অন্তকাৰী, তেওঁৰ নামতে আমি যজ্ঞটো কৰিব লাগে। কোনোবা কৈছে নহয়, শিৱহে আমাক চব দিয়ে, শিৱৰ নামতে যজ্ঞটো কৰিব লাগে। কাৰ কথা শুনে এতিয়া? ইতে ভৃগুমুনি, ভৃগু হৈছে মুনিৰ ভিতৰত শ্ৰেষ্ঠ মুনি। আমাৰ যেনেকৈ মুৰব্বী এজন থাকে, তেখেতে যি কয় বুলি মানি লয়, প্ৰধান। এই ভৃগুমুনি হৈছে প্ৰধান। আৰু সেই ঋষিমুনিবিলাকে সেই ভৃগুমুনিক ক'লা, তুমি এটা কাম কৰা, তুমি পৰীক্ষা কৰা ব্ৰহ্মা আৰু বিষ্ণু, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৰীক্ষা কৰি আহি তুমি যাক ভজবা দিয়া, যাক নামত যজ্ঞটো কৰবা যায়, তেতিয়াহে আমি এই যজ্ঞটো কৰিম। আমি ৰখি আছোঁ, তুমি পৰীক্ষা কৰাৰ কাৰণে যাওঁ। সেইবুলি ভৃগুমুনিয়ে এই ঋষিমুনিবিলাকক সান্তনা দিলে যে ঠিক আছে, মই পৰীক্ষা কৰি আহি কৰি আছোঁ, ধৈৰ্য ধৰা।
আলোচনা কৰি খেদে দিলাক ভৃগুমুনি এহি আলচিয়া ভৃগু কানিয়া বুলিলান তমুনি গণে ব্ৰহ্মাৰ নন্দন বহাবি সক্ষণ চলিয় তুমি আপোনে ব্ৰহ্মাৰ পুত্ৰ ভৃগুমুনি তিনি ক জিজ্ঞাসী কহিয়ক আখি কনজ নমহেশ্বৰ সবাৰ বচনে চলিলা তেখনে ভৃগু মহামুনি বৰ ভৃগুমুনিয়াৰ জ্ঞান প্ৰথম ক'ত জ্ঞান ব্ৰহ্মাত প্ৰথমে ব্ৰহ্মাৰ সভাৰ মধ্যত হৈলা যাই উপসন্ন মহাজগাসনে বসিয়া চা ব্ৰহ্মা সেবে সিদ্ধমুনি গণে ভৃগুমুনিয়ে প্ৰথম ব্ৰহ্মাত তাকে পৰীক্ষা কৰাৰ কাৰণে গৈছিল নিজৰ পিতৃৰ তাকে দিছে চাউণ্ড পৰীক্ষা কি হয় যাই যে ব্ৰহ্মলোকত যি দেখে ব্ৰহ্মাত তাতে ব্ৰহ্মা দেখে দি চব ঋষি মুনিগতে ব্ৰহ্মাক সেৱা কৰি আছে শুশ্ৰূষা কৰি আছে হাত কৰি এই দৃশ্যটো ভৃগুমুনিয়ে দেখা হয় সকলোৱে সেৱা কৰিছে সকলোকে আশীৰ্বাদ দি আছে ব্ৰহ্মা এই ভৃগুমুনিয়ে সেৱা কৰা নাই থিয়া দি আছে সকলোৱে সেৱা কৰি যাই আছে লাইন শেষত হ'ল তেতিয়াতে বোলে যিবোৰ গীত গাই আছিলোঁ সেৱাটো কৰা ইয়াত তাৰমানে মোৰ পুত্ৰ হৈ সকলোৱে সেৱা কৰে মোৰ নিজৰ পুত্ৰই মোক ভক্তি নকৰে সেৱা নকৰে মইতো বৰ লাজ পালোঁ আজি এই সমাজৰ মাজত ব্ৰহ্মা উঠি গ'ল মহাখং ভৃগুমুনি পৰীক্ষা পাই দিছিল ব্ৰহ্মাই জানা নাই ব্ৰহ্মাৰ মহাখং উঠি সাপ দিয়াৰ কাৰণে হাতত জল লৈছে যে তোক আজি মই কাটি ভস্ম কৰোঁ কোন ভৃগুমুনি তই মোৰ পুত্ৰ হৈ তই মোক আজি অপমান কৰিছ নকৰি প্ৰণতি নুগুণিলা স্তুতি সত্য পৰীক্ষিতে মনে যেন মহাগৰ্বে ভৃগু আছে ৰহি চাহিয়া চাহৰ গজনে ভৃগুই পৰীক্ষা কৰাৰ কাৰণেহে গৈছিল ব্ৰহ্মাদেৱে লাজ পাইছিল লাজ পাই মহাখং উঠি গেল ব্ৰহ্মা নিজৰ পুত্ৰ হৈ এনে কৰ্ম কৰছা পুত্ৰৰ চেষ্টা দেখিয়া ব্ৰহ্মাৰ ক্ৰোধ বহিলা আখৰিখ পাৰিলন তগালি কিনো দুষ্ট হৈ নীলাজ জনসদৃশ তই মহা লাজ নাই তই মোক সেৱা কৰা নাই সকলোৱে লাজ পাইছে সকলোৱে সেৱা কৰে এই সমাজৰ মাজত তুমি ভক্তি কৰা নাই নিজৰ পুত্ৰ এটা হৈ খঙত জ্বলি গেল ব্ৰহ্মাদেৱে আৰু বহুত গালি পালে পুত্ৰ নামে জাত আতেখে মহিল আজি তৰ মুখ ছায়া কেহি বুলি ক্ৰোধ অগনি নোৱালে জ্ঞান জল বৰিখিয়া সাপাৰ কাৰণে সাজু এইটোক মই সাপি ইতিহাস কৰি দিব পাৰোঁ ধ্বংস কৰি দিব পাৰোঁ কিন্তু ভাবলা ব্ৰহ্মা এইটো মোৰ নিজৰে ভুল বচা যদি ক্ষমা কৰিব লাগিব উপায় নাই
ভৃগুমুনিয়ে ভাবছে বাপৰে বা মই ওচৰতে আহিবাতো মোৰ বিপদে হ'লে আৰু ভস্ম কৰি দিলা এতিয়া হাতী কি কাৰণ এও ঈশ্বৰ হ'বা নোৱাৰে যদি খং থাকে ঈশ্বৰ হ'বা নোৱাৰে ইমান খং তেওঁ বাৰু কিন্তু বস্তু ঋষিমুনিয়ে ক'লে নাংমান ভুললিও ধুল একদম শেষ কৰি দিব ধ্বংস কৰি দিব এও ঈশ্বৰ হ'বা নোৱাৰে আচৰিত খেলা ঋষিমুনিয়ে ব্ৰহ্মাৰ খং থামি ব্ৰহ্মাৰ ক্ৰোধৰ মহিমা দেখিয়া তথা হন্তে দিলা নৰ কৈলাসত যাই প্ৰৱেশিলা ভৃগু জাত উমা মহেশ্বৰ ব্ৰহ্মাৰ খং দেখা পাই তাতে ব্ৰহ্মাই আৰু ভৃগু লগে লগে বেছি শিৱত আৰু কৈলাসত যাই দেখা পাই শিৱই পাৰ্বতীৰ লগত উমা পাৰ্বতীৰ আন এটা নাম উমা উমাৰ লগত বহি আছে ধুনীয়াকৈ কৈলাসত ফূৰ্তি কৰি আৰু সেই সময়ত যাই উপস্থিত হ'ল ভৃগুমুনি পললা ব্ৰহ্মাৰ তাৰে পল বিপদ হ'ব ভৃগুকা দেখিয়া দুই বাহু মেলিয়া শিৱ গৈলা আগ বাঢ়ি আইখ ভাই হেৰো কৰ আলিংগন সংগতে পাৰ্বতী নাৰী ভৃগুক দেখা পাই শিৱ গোটে আগবাঢ়ি গৈছিল আলিংগন কৰাৰ কাৰণে ভাই তুমি ইমান দিনৰ মূৰত আহিছা আলিংগন কৰি দিয় মহাফূৰ্তি লাগছে ভাল লাগে তুমি যে আহিছ ভৃগুমুনিয়ে আলিংগন কৰিব জানাই থিয়া দি আছে তাহাঙ্ক পৰীক্ষা কৰিব প্ৰতি নকৰিলা আলিংগন নেদিলা উত্তৰ দেখিয়া শিৱৰ হৈলা মহাকপন শিৱই বোলে এইটো আগবাঢ়ি নাহিলে আৰু জানছো ভৃগুমুনিয়ে মোক আলা কৰিছে মই শ্মশানত থাকি নহয় মোৰ মুণ্ডৰ মালা মোৰ জোতা এইবিলাক দেখাৰ কাৰণে মোক নিন্দা কৰিছে মোক আলিংগন নকৰে তাতো ভাবলা খং উঠিছে মোক মহালাজ কৰোঁ পাৰ্বতী আছে চাই আলিংগন কৰিব লাগে মইছো ভগৱান মোক আলা কৰিছে ইয়াক আজি গধূলি এইবুলি কিহৰ লাগিছে মানুহ বোলে সাজু হৈছে ইয়াক আজি শেষে কৰোঁ এই ভৃগুমুনি মাতা নাই ইয়াৰ চাই আছে দৃশ্যটো বাপৰে শিৱ দুইটা মোক শেষে কৰিলে কি কৰি ইমান খং দিব পিশাচৰ বেশ দেখিয়া মহক নকৰিলে সম্ভাষণ ক্ৰোধে কুল তুলি ভেৰ ধুলি খেদি গৈলা ত্ৰিলোচন মোৰ পিশাচৰ বেশ দেখা পাই মুণ্ডৰ মালা দেখা পাই মোক আলা কৰিছে শ্মশানত থকা বুলি মোক নিন্দা কৰিলা ইয়াক আজি বুধিম এইবুলি ত্ৰিশূল লৈছিল খেদিকে আৰু পাৰ্বতী বোলে এতিয়া মোৰ ভৃগু মৰিয়ে কিবা এটা উপায় কৰিব লাগে ভৃগুৱে মাতা নাই দৃশ্যটো চাইয়ে আছে ভৃগুটো মোক মাতা আছিল লচ্চৰো কৰা নাই মোৰ জীৱন এটা কাই ৰক্ষা কৰি ঠিক নাই পৰীক্ষা কৰিব আহি মোৰ এটা জীৱনটোহে যায় দেখি দুৰ্গাহতী কৰিলা কাকুতি শিৱৰ চৰণে ধৰি বিপ্ৰবোধিত নহয় উচিত সমীয় কত্ৰিপুৰাৰী পাৰ্বতীয়ে দাউৰি যাই শিৱৰ চৰণত ধৰিছে এই স্বামী তুমি এনে ভুল নকৰিবা খং খামো নামৰিবা যদি বন্ধা মহা পাপ লাগে আৰু ভৃগুমুনি হৈছে মহাভক্ত তাতে আৰু ব্ৰাহ্মণ মিত্ৰ তুমি নৱদ বা
মহাপাপ কৰিলোঁ ক্ষমা কৰি দিয়া ভৃগু দেৱীৰ বচনে হাম্য ভৈল হৰ ভৃগুৰ ৰহিল প্ৰাণ পাছে বৈকুণ্ঠত ভৈলা উপগত যাৰ সম নাহি আন শিৱৰ পাৰ্বতীয়ে যেতিয়া শিৱক স্তুতি কৰলা শিৱৰ খং থামিল ভৃগুমুনি বোলে আৰু থাকি উপায় নাই মোৰ জীৱনহে যাব এই বিষ্ণুত তাকে যাব লাগে সেইবুলি বৈকুণ্ঠক বেছি কৃষ্ণৰ তাকে কৃষ্ণক পৰীক্ষা কৰা বাকী আছে এই দুটা ফেইল খং উঠিল নাই মাৰবা উঠছে এইবাৰ বৈকুণ্ঠক কৃষ্ণৰ তাকে কৃষ্ণৰ খং উঠব লাগে চাঙুৰ খং উঠে না ইয়াক ধ্যানে গেছি আকৌ মাত বোল কৰা নাই কণ্ঠে পুৰত লক্ষীয়ে সহিত ফুটিয়া আছে শ্ৰী হৰি তাহাঙ্ক পৰিতে ভৃগু অলক্ষিতে অখিলান্ত বৈকুণ্ঠ পুরুষ কমতেক পুরুষ কমে গেল যাই যে দেখা পাই দরজাখান খুলি লক্ষ্মীর লগত ভগবানক প্রভু শুই আছে ভৃগুমুনি দেখা পেলা ভৃগুমুনির খং উঠি গেল খাইতে শুই আছা দেখিয়া লক্ষ্মীর উরুত তুলিয়া শরণ কমল হরি ফুটিয়া সে রঙ্গে যাই যে নসঙ্গে হৃদয়ে হানিলা গুৰি লক্ষ্মীৰ উরুত কৃষ্ণৰ এই থৈ ভৰি মালিচ কৰি আছিল লক্ষ্মী কৃষ্ণ আৰু এই দৃশ্যটো ভৃগুমুনি দেখা নাই ইভাগে খঙত বেছি যায়ে কৃষ্ণৰ হৃদয়ত এক লাঠি দিছিল এনেকৈ লাঠি থৈছিল খঙত এটা জংপুৰি দেখাৰ নিচিনা হৈছিল বুকুত লাঠি থৈছিল লাঠৰ লগে লগে কৃষ্ণ একদম চকমক খাই উঠিছিল খাই লাঠি থলাক মোৰ বুকুত গুৰি এইজন এলা ওলা হ'ব নোৱাৰে যাই তাই মোক বুকুত পুৰিব পাৰা ইমান শক্তি কা শুনি আহিছে আচৰিত হ'ল লাঠিৰ প্ৰহাৰে হৰিকল ভিয়া উঠি প্ৰভুতা বক্ষণে ভৃগুক দেখিয়া হাতৰ নামিয়া নমিলা পৰিচৰণে কৃষ্ণই হাতৰ পৰা নামলাক বিছনাৰ পৰা কণাৰ বিছনা লক্ষ্মীও লগত আছে আৰু নামিয়ে চৰণত কিবা কৰছে তুমি মহাভক্ত কেতিয়া আহিলা তুমি মইতো গমেই পোৱা নাই লক্ষ্মীয়ে সহিতে চৰণ ধুৱাইল কৰিলাম তহতকাৰ কেতিয়া আহিলা নাজানিল প্ৰভু সমীয় দশ আমাৰ তাতে লগত লক্ষ্মী আৰু কৃষ্ণই এই ভৃগুমুনিয়ে চৰণ ধুই দিলা আচলতে ভকতৰ চৰণ ধুই দিবা লাগে তেতিয়াহে পুণ্য হয় ভগৱন্ত প্ৰভু হৈয়ে ভৃগুমুনিৰ চৰণ ধুইছে ভকতৰ চৰণ সেৱা কৰিছে কি আচৰিত ভকতৰ গতি বলন্ত আপুনি ঋষিৰ মুখ চাই এই সিংহাসনে কনে বুখিও
ভগৱন্ত প্ৰভুৱে ভৃগুমুনিক কৈছিল যে তুমিতো বহুত কষ্ট কৰি আহিলা মোৰ ওচৰত, তুমি অলপ বহা মৰি বিছনা, অলপ বিশ্ৰাম লোৱা, তুমি মহা দুখ পাই আছ। ইত বজ্ৰময় মহৰ হৃদয় কৃষক মাৰিলা লাঠি, স্বভাৱে কোমল বিক্ৰৰ চৰণ সত পাইলা প্ৰভু আতি। ভৃগুমুনি কৈছে, হে প্ৰভু তুমি মহাভক্ত, তুমি মোক যে লাঠলা বুকুত, মোৰ হৃদয়টা শিলৰ নিচিনা কঠিন টান, তুমি শিলত লাঠ্য আনিছি, তুমিতো বহুত দুখ পালা। অপৰাধ কৰিছে ভৃগুমুনিয়ে, ক্ষমা খুজি আছে এটা কৃষ্ণ, বাকী দুইজনেতো খঙতটো বধাই আছিল, তেওঁ আৰু সেৱা কৰিব ধৰিছে, মানে খং উঠা নাই কৃষ্ণ, নম্ৰ হৈছে। ভৃগুমুনি এই দৃশ্যটো দেখা পাই চকুৰ পানী ওলাইছে, মই অপৰাধ কৰিলোঁ, মোকে আৰু মানে সেৱা কৰিছে। কৃপাৰ সাগৰ দৈৱকী নন্দন, চতুৰ্দশ লোক লোকপাল যত হবে হেমৰ গাৱে, মই কমে আজি পবিত্ৰ কৰিলা, জানিলা লাঠিৰ ঘাৱে। তুমি যে মোক লাঠলা, মই পবিত্ৰ হ'লো, তোমাৰ চৰণ যিহেতু মই বুকুত পালোঁ, মই পবিত্ৰ, আৰু মোৰ লগতে চৰাচৰ পবিত্ৰ হয়। যশোদাক মুখৰ ভিতৰতে কৃষ্ণই গোটেই ৰূপটো দেখিছিল, বিশ্ব ব্ৰহ্মাণ্ডত কৃষ্ণৰ গৰ্ভতে আছে সমস্ত। সেইকাৰণে কৃষ্ণ কৈছিল যে সমস্তই পবিত্ৰ হ'ব আছে তোমাৰ চৰণ পালি। কৃষ্ণে হিগুলি বিপ্ৰপদ ধূলি, হৃদয়তে মলচিলা, ফুলডলম পান্তি হৈল শ্বেত কান্তি, শ্যামতনু উজ্জ্বলিল। কৃষ্ণ ইয়াৰ বিপ্ৰৰ চৰণত ভকত ধূলা লৈছে গোটেই গা, আৰু হৃদয়ত ফুলডল অমপান্তি চি এটা ৰাখি দিছে, বগা কেঁকৰা উৰি। ৰিপুৰা শৰণ কৰিলা মৰ্দন, লাখে লাখে চক্ৰ পানী, বিপ্ৰত ভকতি দেখিয়া কৃষ্ণ হৈলন্ত বিস্ময়। কৃষ্ণৰ ভক্তি দেখা পাই ভৃগুমুনিয়ে বিস্ময় হৈছে, প্ৰভং দেখি ভকতক ইমানেই শুশ্ৰূষা কৰে, ইমানেই দয়াময়। হৰিকে বিহল ভৈলা প্ৰেম জল, নয়নৰ পৰে ধাৰে, মুখে লাই ৰাগ হৰি কি লগাও, মাধৱ